আমি যেতিয়া গানবোৰ গাই থাকোঁ গানটো শেষ হোৱাৰ পিছত কয় এইটো নহয় এইটো গাওক, সেইটো নহয় সেইটো গাওক। তেনেকৈ আমাৰ গোটেই টিম মেম্বাৰক তেওঁলোকে হেৰেছমেণ্ট কৰিছিলে, মানসিকভাৱে আমাক বহুত কষ্ট দিছিলে। তেতিয়া আমি ৰাইজক মই সুধিছোঁ মাইকত যে আপোনালোকে আমাৰ গীত বেয়া পাইছে নেকি, কাৰণ ৰাইজে খুব ভাল পাইছে আমাৰ গীত শুনি পেলাই আৰু আমাৰ ওচৰত ভিডিঅ' আছে, সকলোখিনি প্ৰমাণ আছে। সেইখিনি কওঁতে মই ক'লোঁ যে যিগৰাকী ঘোষক, মইতো নাজানো তেওঁলোক সভাপতি হয় নে ছেক্ৰেটেৰী হয় নে প্ৰেছিডেণ্ট হয়, মই একো নাজানো। মই ক'লোঁ যিগৰাকী ঘোষক আপুনি সুস্থ মানসিকতাত নাই, কাৰণ আপুনি সুৰামত্ত হৈ আছে, আপোনাৰ আৱাজতে গম পাইছোঁ আপোনাৰ জিভা লাগি ধৰিছে, গতিকে তেনেকৈ আপুনি কাইণ্ডলি আৰ্টিষ্টক ৰিকুৱেষ্টটো মাইকত নকৰিব, খুব বেয়া দেখি। আমি ইমান বছৰ কাম কৰিছোঁ। সেইখিনি কোৱাৰ লগে লগে যিটো তেওঁলোকৰ অপব্যৱহাৰ, তেওঁলোকে গোটেইখিনি মানুহে এই স্পেচিয়েলি সেই অতুল বৰা নামৰ যিজন মানুহ, তেওঁ সভাপতি বোলে, ছ' অতুল দাস নে অতুল বৰা, তেওঁ সেই মানুহজনে আহি পেলাই আমাক বেয়া মাত মাতিছে। গোটেইখিনি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ক্লিপখিনি। ইমানে অসভ্যালি কৰিছে। মোৰ লগত যি মহিলা কণ্ঠশিল্পী, তেওঁৰ ছাইডত আৰু আন এগৰাকী সুৰামত্ত অৱস্থাত এজন মানুহে, কমিটিৰ মানুহে বেয়া বেয়া অশ্লীল ইংগিত দিছে। প্ৰথম কথা, আমি যেতিয়া আৰ্টিষ্টে যেতিয়া অনুষ্ঠান পৰিৱেশন কৰিব যাওঁ, আমাক নিৰাপত্তা লাগে আৰু নিৰাপত্তা দিয়া আমাক কমিটিয়ে। কিন্তু ৰক্ষকে যেতিয়া ভক্ষক হৈ যায়, আমি কাৰ পৰা নিৰাপত্তা বিচাৰিম, কাৰণ ইমান কষ্ট কৰি আমি উৰে নিশা সাৰে থাকি অনুষ্ঠান কৰিবলৈ যাওঁ। আমাক মানসিকভাৱে বহুত টৰ্চাৰ দিছে। অনুষ্ঠানখন ছাকচেছফুলি আমি কমপ্লিট কৰিছোঁ, তথাপি আমি নিজৰ দায়িত্ব পূৰণ কৰিছোঁ। মোৰ ওচৰত সমস্ত ভিডিঅ' আছে। তেওঁলোকে ভুৱা বাতৰি বুলি পেলাই এটা আমাক উল্টাই প্ৰেছ মিট এটা দিছে।